Dear students, last class আমি trigonometry যোনটো ফাৰ্স্ট এক্সাৰসাইজ আছে 8.1 তাৰ কোৱেশ্চন নম্বৰ 5 লৈকে ডিসকাস কৰিছিলো আজি আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা ডিসকাস কৰিম কি আছে চোৱাচোন কোৱেশ্চনটো যদি কোণ A আৰু B সূক্ষ্মকোণ হয় যাতে cos A = cos B তেন্তে দেখুৱা যে কোণ A সমান কোণ B অৰ্থাৎ আমি যদি সমদ্বিবাহু ত্ৰিভুজেৰে প্ৰমাণ কৰি দিব পাৰো ত্ৰিভুজটো তেনেহলে কোণ A সমান B দেখাব পাৰিম এতিয়া A আৰু B যেহেতু সূক্ষ্মকোণ বুলি কৈছে গতিকে ফাৰ্স্টে আমি এটা সমকোণ বনাই লওঁ ইয়াতে তুমি এনেকে দিব লাগিব ইয়াতে চোৱা A B আৰু এটো ললো মই C ঠিক আছে এটো C টো 90 ডিগ্ৰী গম পাইছা নহয় এতিয়া আমাক কৈছে cos A সমান cos B মানে এই কোণ A ৰ আমি cos উলিয়াব লাগিব আৰু কোণ B ৰ এই অনুপাতটো উলিয়াব লাগিব এতিয়া লিখি লওঁ চিত্ৰত কোণ A আৰু B সূক্ষ্মকোণ গতিকে আমাৰ সমকোণ কোনটো হ'ব সমকোণ হ'ব তোমাৰ কোণ C সমান 90 ডিগ্ৰী লিখি দিবা ঠিক আছে 90 ডিগ্ৰী অপজিট থকাডাল জানা এডাল হাইপোটেনাছ হয় আৰু কোণ A কাৰণে বিপৰীত এডাল হ'ব পাৰপেন্ডিকুলাৰ B কাৰণে এডাল হ'ব পাৰপেন্ডিকুলাৰ আকৌ লগতে থকাডাল দুইটা কাৰণে বেছ হ'ব তেনেকে ইয়াতে দিয়া যেহেতু আমাক কৈছে যেহেতু cos A সমান cos B আমি cos A আৰু cos B টো এটো সমীকৰণ নম্বৰ 1 দি উলিয়াই লম cos A কেনেকৈ উলিয়াব আপোনালোকৰ ফৰ্মুলাটো মনত আছে নে cos থিটা কাৰণে আছিলে b/h এতিয়া cos A কোণটোৰ কাৰণে B কোণডাল এডাল ভূমি নহয় জানো কাষত থকাডাল আৰু অপজিট থকাডাল কি হয় উন্নতি আৰু এডাল হল অতিভুজ গতিকে মোকটো পাৰপেন্ডিকুলাৰ উন্নতি নালাগে গতিকে আমি b/h B কোণডাল হৈছে মোৰ AC আৰু AB ডাল হ'ব মোৰ অতিভুজ গতিকে AC/BC এটো এনেকৈ কৰি লিখি দিলে হ'ব তাৰ পৰা cos B টো কি আছে cos B এটো B কোণৰ কাৰণে কি মোৰ এডাল হ'ব না তোমাৰ ভূমি অৰ্থাৎ B এটো হ'ব আৰু H টো সেমে হ'ব গতিকে কি BC/AB হয় ঠিক আছে এতিয়া একৰ পৰা মই কি লিখিব পাৰো cos A আৰু cos B সমান হয় গতিকে কি লিখিব পাৰো AC/AB = BC/AB লিখিব পাৰিম না পাৰিম আৰু চাচোন তোমাৰ হৰত অৰ্থাৎ ডিনমিনেটৰ দুইটা সেমে আছে AB কেনসেল কৰি দিব পাৰিবা অৰ্থাৎ AC = BC তাৰ মানে মোৰ তোমাৰ ইয়াত মই ত্ৰিভুজটো আকৌ আঁকি দিছো চাবা ইয়াতে A B C ঠিক আছে এতিয়া ইয়াত মোক কি কৈছে AC আৰু BC ডাল সমান তাৰমানে কি দুডাল বাহু যদি সমান হৈ যায় তেন্তে কি হয় ইয়াৰ তোমাৰ কোণকেইটা সমান নহয় জানো জানাই সমান বাহু বিপৰীত কোণ সমান বুলি এটা প্ৰবাদ্য আছে গতিকে বাহুকেইটা সমান হোৱাৰ লগে লগে কোণকেইটা সমান হ'ব লিখি দিম যেহেতু সমান বাহুৰ বিপৰীত কোণ সমান এটো এটা উপপাদ্য হয় তোমালোকে 9ত পাই আহিছা সমান এটাকে কি হ'ব AC আৰু BC ডাল সমান হৈ গ'ল তেন্তে এই কোণ B আৰু কোণ A টোটো সমান হ'ব ন এটাকে লিখি দিম কোণ A সমান কোণ B ইমানখিনিয়ে কৰিবলগীয়া আছে তোমালোকে ত্ৰিকোণমিতিক অনুপাতকেইটা উলিয়াই মানে এই যোনটো চৰ্তটো দিছে তাত বহাই দিবা তেতিয়া লগে লগে বাহুকেইডাল সমান ওলাবই আৰু বাহুকেইডাল যেতিয়া সমান ওলাব তেতিয়া তোমালোকে কোণকেইটা সমান বুলি লিখি দিব পাৰিবা ঠিক আছে এনেকে হ'ব মানে ত্ৰিভুজটো সমদ্বিবাহু বুলিও তোমালোকে লিখি ল'ব পাৰা কিন্তু এটো প্ৰয়োজন নাই যেহেতু উপপাদ্যটো মই ইয়াত লিখি দিছো ঠিক আছে ইমানখিনিয়ে আছিলে তাৰ পৰা 7 নম্বৰটো চাও কি দিছে cot θ = 7/8 তেন্তে মান উলিওৱা ইয়াত আমাৰ sin θ আৰু cot স্কয়াৰ θ মান উলিয়াব লাগে গতিকে আৰু cos θ এই অনুপাতকেইটা উলিয়াই ললেহে আমি এটো উলিয়াব পাৰিম সৰল কৰিব লাগিব আৰু ইয়াত উলিয়াব পাৰিম গতিকে ত্ৰিভুজ এটা তোমালোকে নিজে কনসিডাৰ কৰি লবা তাতে তেজমেৰি A B C হা আৰু মই এই কোণটো মই θ বুলি লৈছো যেতে sin θ আৰু cos θ অনুপাতটো উলিয়াব লাগিব গতিকে চাব লাগিব এই θ কোণ সাপেক্ষে এডাল কি হ'ব মোৰ এডাল হ'বগে মোৰ ভূমি অৰ্থাৎ B আৰু এডাল কি হ'ব H হ'ব ঠিক আছে যেহেতু sin θ আৰু cos θ উলিয়াব কৈছে গতিকে আমাক পাৰপেন্ডিকুলাৰ অৰ্থাৎ উন্নতি প্ৰয়োজন নাই অকল H টো হ'লে হৈ যাব আমাক আৰু cot স্কয়াৰ θ টো উলিয়াব পাৰিম কাৰণ cot θ দিয়াই আছে যে ইয়াতে লিখিম এতিয়া ত্ৰিভুজ ABC ৰ কোণ B কি 90 ডিগ্ৰী আৰু কোণ C সমান কেনে θ বুলি লৈছো লিখি দিছো আৰু এতিয়া আমি তেন্তে আমাৰ অনুপাতবোৰ উলিয়াই লছম sin θ = কি হ'ব B/H মানে মোৰ কি হ'ব B টো এডাল BC/AC ঠিক আছে আৰু তোমাৰ ইয়াতে
তোমাৰ যোনটো cos থিটাটো কি হ'ব cos থিটা হ'বগে cos থিটাৰ কাৰণে তুমি লিখিব লাগিব সৰি মই কওঁতে ভুল হ'ল তোমালোকৰ এইডোখৰ কৰাৰ আগতে আমি এটা কাম কৰি লওঁ আমি এই যে আমাক 7/8 দিছে 7/8 পৰা আমি আসলে কি বুলি কয় এই বাহু তিনডালৰ মানটো ধুনীয়াকৈ উলিয়াই ল'ব পাৰিম হা এটা চাবা কেনেকৈ কৰিম এইবোৰ যে বিচৰ ঠিকে আছে বাৰু এইটো ইয়াতে লিখি ল'বা cot থিটা দিয়া আছে মানে গিভেন কি দিয়া আছে cot থিটা ইকুৱেল টু 7/8 cot থিটা মানে তোমাৰ টেনৰ উল্টা নহয় জানো মানে টেনটো হৈছে p/b তেন্তে cotটো কি হ'ব b/p এই থিটা সাপেক্ষে এডাল কি হয় এডাল মোৰ p হয় গতিকে ইয়াতে b/p হ'লে bc by p কি ab ইকুৱেল টু কি হ'ব bc by ab ইকুৱেল টু তোমাৰ হ'বগে 7/8 এইটো দিয়া আছে ঠিক আছে এতিয়া তোমাৰ এডাল bc টো ইয়াত আমি তোমালোকৰ আগতে উদাহৰণত আমি কৈছো কে বুলি কৈ এনেকৈ ধৰা হ'ল লিখি ল'বা এতিয়া bc সমান কিমান হ'ব 7k এইটো মনত আছে নহয় এইটো পূৰণ হৈ যায় এইডোখৰ লগত এইডোখৰ সমান আৰু ac ইকুৱেল টু তোমাৰ কিমান হ'ব 8k ঠিক আছে এতিয়া পাইথাগৰাছ উপপাদ্য মতে আমি উলিয়াম বাকী মানকেইটা মানে কি হ'ল মই bc ডাল আৰু ab ডাল পাই গ'লো মই এতিয়া অতিভুজডাল উলিয়াব লাগে তোমালোকৰ মনত আছে ফৰ্মুলাটো অতিভুজ স্কোৱাৰ ইকুৱেল ভূমি স্কোৱাৰ প্লাছ উন্নতি স্কোৱাৰ এতিয়া মোৰ অতিভুজ তোমাৰ আছে ac স্কোৱাৰ হয়নে ac স্কোৱাৰ তাৰপৰা bc স্কোৱাৰ প্লাছ ab স্কোৱাৰ bc স্কোৱাৰ প্লাছ ab স্কোৱাৰ এতিয়া মানবোৰ তুমি জানাই ac মানহে লাগে বৰ্গমূল হৈ যাব এইফালে গ'লে bc মান কিমান আছে তোমাৰ 7k স্কোৱাৰ আৰু ab কিমান আছে এইটো ab হ'ব লাগিছে দেই bc এইটো মানে তোমাৰ bc by ab হ'ব লাগে মই এইডোখৰত ac লিখি থৈছো ab ঠিক আছে এতিয়া ab মানটো তুমি কিমান পালা 8k উলিয়াই দিয়া এইটো কিমান হ'ব 49k স্কোৱাৰ তাৰপিছত ইয়াতে তোমাৰ 8k টো কিমান হ'ব 64k স্কোৱাৰ দুটা প্লাছ কাৰ 9 4 13 ইকুৱেল 6 4 10 11 113টো মৌলিক সংখ্যা হয় গতিকে তুমি এইটো কিমান হ'ব √113 আৰু k টো ওলাই আহিব k হ'ব ঠিক আছে এতেকে আমি এটা আমাৰ মানকেইটা বহাই পিনি উলিয়াও উত্তৰটো এক নম্বৰটো তেন্তে আমাৰ প্ৰথমে তুমি উলিয়াই দিয়া এটা sin থিটা উলিয়া sin থিটাটো মোৰ কি আছিলে মই ত্ৰিভুজ আকৌ বনাম ইয়াতে a b c এইটো থিটা থিটা কোণ সাপেক্ষে এইটো b হয় আৰু এইটো p হয় আৰু এইটো h হয় sin থিটাটো মোৰ কি হ'ব sin থিটাটো p/s গতিকে ab by ac ab টো কি আছিলে মোৰ ab আছিলে 8 ঠিক আছে আৰু তোমাৰ 8k আৰু ac কিমান আছে √113k ঠিক আছে k কাটি দিয়া কিমান হ'ব 8/√113 থাকিব আৰু cos থিটাটো ওলোৱা তেনেকে cos থিটাটো তোমাৰ কিমান হ'ব cosৰ কাৰণে b/ac এডাল b হয় মানে bc by ac এটা bc কিমান পালা bc হৈছে 7k লিখি দিও 7k আৰু ac কিমান আছে √113k হ'ব k কেনসেল কৰি থাকিব 7/√113 ঠিক আছে ইয়াতে মোৰ অকমান জায়গাৰ অভাৱ হৈছে মই সাইডতে কৰিম এটা চাবা যে আমি মানকেইটা উলিয়াই দিও তেন্তে আমাৰ এক নম্বৰ প্ৰশ্নটো কি দিছিলে 1 + sin থিটা * 1 - sin স্কয়ার থিটা আৰু আছে 1 + cos থিটা * 1 - cos স্কয়ার cos থিটা এটো কি হ'ব এটো a + b a - b ফৰ্মুলাত কৈছে মনত আছে ফৰ্মুলাটো a + b a - b ফৰ্মুলাটো কি আছিল a² - b² ঠিক আছে এটো 1 + sin থিটা 1 - sin থিটা 1² - sin স্কয়ার থিটা 1 + cos থিটা 1 - cos থিটা 1² - cos স্কয়ার গতিকে 1 - 1 ৰ স্কয়াৰলৈ 1 আৰু sin থিটাটো আমি লিখো এটা sin থিটা মানটো কিমান আছে 8/√113 হোল স্কয়াৰ আৰু 1 - কিমান হ'ব 7/√113 হোল স্কয়াৰ হ'ব ঠিক আছে 1 - 8 8 × 64 আৰু ৰুটডাল উঠি যাব 113 হ'ব আৰু 1 - ইয়াতো ৰুটডাল উঠি যাব 113 আৰু এটো 49 এটো তুমি যদি এনেকে লখাগুলৈ কৰা 113 হ'ব একৰ লগত এটো পূৰণ হৈ যাব 113 - 49
আৰু ওপৰটো 113 হৈ যাব এফালে 1 লগত 113 টো পূৰণ হৈ যাব -64 এই 113 কেনসেল গ'ল এটো তোমাৰ কিমান হ'ব 113 পৰা 64 টো তোমালোকে নিজে বিয়োগ কৰি চাবা বিয়োগ কৰি চালে দেখিবা 49 ওলাই আৰু 113 পৰা 49 বিয়োগ কৰিলে কিমান পাবা 64 অৰ্থাৎ আমাৰ এই ইয়াৰ মানটো তুমি কিমান পালা এটো ঠিক আছে আৰু 2 নম্বৰটো দিছিলে cot স্কয়াৰ থিটা cot স্কয়াৰ থিটাটো ওলাই আছে কত মান দিয়া আছে যদি তুমি উলিয়াই দিলে হয় আৰু ইয়াতে বেলেগকো কৰিব নালাগে 7/8 দিয়া আছে না বৰ্গ কৰি দিয়া কিমান পাবা 49/64 ঠিক আছে এনেকে তোমালোকে সলভ কৰিব লাগিব প্ৰথমে পাইথাগোৰাছ উপপাদ্য বা তোমালোকে যোনডাল বাহু মান নাই দিয়া হেডাল উলিয়াই লবা তাৰপা তুমি ত্ৰিকোণমিতিক অনুপাত কিটা উলিয়াবা আৰু তাৰ পিছত তোমাৰ এই যোনটো আমাক উলিয়াবলৈ দিছে সৰল কৰিবলৈ তাত বহাই দিবা ওলাই যাব তোমালোকৰ উত্তৰ এতিয়া নেক্সট চাও ইয়াত কি দিছে 3 cot a = 4 তেন্তে 1 - tan square a 1 + tan square = cos square - sin square হ'ব নাই পৰীক্ষা কৰা তাৰমানে লেফট হ্যান্ড সাইড = ৰাইট হ্যান্ড সাইড উলিয়াব লাগে ইয়াত আমি হেতু কাৰণে এটা ত্ৰিভুজ এটা বনাই লওঁ হৰুকে a b c কোন a সাপেক্ষে আমি উলিয়াম কোন a সাপেক্ষে এডাল ভূমি হ'ব b আৰু a অপজিট ডাল কি হ'ব এডাল হ'ব p পাৰপেন্ডিকুলাৰ উন্নতি আৰু a 90 ডিগ্ৰী কোণৰ বিপৰীতে থকাডাল কি হ'ব h যে আমাক কৰিবলৈ সহজ হ'ব এনেকৈ লিখিবা চিত্ৰত ত্ৰিভুজ abc ৰ কোণ b সমান 90 ডিগ্ৰী ঠিক আছে আৰু দিয়া আছে কি ইয়াতো হে k ধৰিয়ে কৰিব লাগিব দিয়া আছে 3 cot a = 4 গতিকে মই কি কৰিম 3 টো পূৰণ হৈ আছে না 3 টো ইফালে লৈ যাম cot a = কিমান হ'ব 4/3 এতিয়া cot a মানে কিমান হ'ব a কোণ সাপেক্ষে cotৰ ফৰ্মুলাটো মনত আছে cotটো কি কৈছিলো মই তোমাৰ sin tan ৰ উল্টা গতিকে কি হ'ব tan টো আছিলে তোমাৰ p/b ইয়াত হ'ব b/p এটা মোৰ এডাল b হয় তাৰ মানে ab/p কি এডাল bc = কিমান হ'ব 4/3 k বুলি ধৰি লবা ধৰা হল আৰু উদাহৰণত আমি এনেকা 2-3টা তোমালোকৰ লগত প্ৰেক্টিস কৰিছিলো গতিকে মই কি লিখিম এতেকে ab = মোৰ লিখিম মই 4k আৰু এটো এনেকে কৰি যাব হ'ব তাৰপা এটো bc টো কিমান পাবা bc = 3k ঠিক আছে এটাকে পাইথাগোৰাছ উপপাদ্য বা মই এইডাল উন্নতি ডালটো উলিয়াব লাগিব তেতিয়াহে মই ধৰা tan a বা এইবোৰ ফৰ্মুলা উলিয়াব পাৰিম কিন্তু মোৰ মতে ইয়াত তোমাৰ হেতু প্ৰয়োজনে নহব নুলিয়ালেও হ'ব মই পাৰ্টটো এনে কৰিলো নুলিয়ালেও হয় এটা চোৱা যেহেতু আমাক উলিয়াব লাগিব cos a আৰু sin a আছে না অকল যদি tan a থাকিলে তেতিয়া cotৰ উল্টাটো কৰি দিলো গতিকে আমি ইয়াত উলিয়াব লাগিব ত্ৰিভুজটো ইয়াতে চোৱা পাইথাগোৰাছ উপপাদ্য মতে উপপাদ্য মতে কি হ'ব ac² = ab² + bc² এতিয়া ac টো মই নাজানো বাৰু কিন্তু তোমাৰ এই স্কয়াৰটো ইফালে লৈ যাম ab মানটো কিমান 4k² হেতু আমি উলিয়াবলৈ গৈ আছো ac টো আৰু bc কিমান 3k²। 4 ৰ স্কয়াৰ লৈ মানে 16k² আৰু এটো কিমান হ'ব 3 বৰ্গ কৰিলে 9k², ঠিক আছে। ইয়াতে কিমান 16 লগত 9 যোগ কৰিলে 25k²। এতিয়া ৰুট 25 ৰ বৰ্গমূল কিমান 5 আৰু k বৰ্গমূল তোমাৰ k² বৰ্গমূল হ'ব k। গতিকে ইয়াতে ac = 5k পাই গলো। এটাকে মই মানবোৰ উলিয়াই লওঁ। tan a টো কিমান হ'ব মোৰ cot a উল্টা, গতিকে একো প্ৰয়োজন নাই 1/cot a কৰি দিয়া। cot a মানটো মই উলিয়াই থৈছিল নেটো কি 4/3 1/4/3 এটা কি হ'ব 3 টো ওপৰলৈ যাবগে তেতিয়া কিমান হ'ব 3/4 ঠিক আছে। আৰু এতিয়া মই cos a উলিয়াও, cos টো কি b/h, b কি মোৰ এডাল h মানে ab/ac। এতিয়া ab কিমান পালো, ab টো মই জানো মোৰ 4k আৰু ac কিমান, ac জাষ্ট উলিয়াইছো 5k, k কাটি দিয়া কিমান হ'ব 4/5 আৰু sin a টো কিমান হ'ব p/h, এডাল p হয় এডাল h মানে bc/ac। bc টো কিমান হ'ব 3k আৰু ac টো কিমান হ'ব, ac হ'বগে 5k, কাটি দিয়া k কিমান হ'ব 3/5 ঠিক আছে। এটাকে তেন্তে মই এতিয়া মোৰ লেফট হেণ্ড সাইড সমান ৰাইট হেণ্ড সাইড কৰিম। লেফট হেণ্ড সাইডটো মোৰ কি আছে, লেফট হেণ্ড সাইডত আছে 1 - tan square a আৰু 1 + tan square a। 1 - তোমাৰ tan ৰ মানটো কিমান হ'ব 3/4 আৰু 1 + tan square 3/4 ঠিক আছে। তো 1 - 3 3 গুণ 9 4 4 গুণ 16 এইটো 1 + 4 4 গুণ 16 আৰু 3 3 গুণ 9। গতিকে তুমি এইটো যদি লসাগু লৈ কিমান 16 হ'ব আৰু এডোখৰত 1 লগত 16 গুণ কৰিলে 16 বিয়োগ 9 আৰু ইয়াতো কিমান 16 যোগ 9। গম পাইছা এইটো লসাগু লোৱাটো এইটো একটো ইয়াৰ লগত পূৰ্ণ হৈ যাব। তাৰপৰা কিবা 16 কাট খাই গ'ল, থাকিলে কিমান 16 লগত 9 যোগ কৰিলে 25 হ'ব, 16 পৰা 9 গ'লে 7। গতিকে তুমি এইটো পাই গ'লা লেফট হেণ্ড সাইডটো। এতিয়া ৰাইট হেণ্ড সাইডটো কৰো। ৰাইট হেণ্ড সাইডটোত তোমাৰ কি আছে
আছে cos স্কয়াৰ a minus sin স্কয়াৰ a cos স্কয়াৰ a মানে কিমান বোলে cos a মানটো 4/5 স্কয়াৰ কৰিব লাগিব মাইনাস sin মানটো কিমান পালো 3/5 এইটো 4 4 গুণ 5 5 গুণ 25 মাইনাস 3 3 গুণ 5 5 গুণ 25 এতিয়া তোমাৰ ইয়াতে কি হ'ব তোমাৰ ফৰ্মুলাটো হ'বগে 25 আৰু 16 বিয়োগ 9 কৰিলে কিমান পাম 7 25 বাৰ 8 বুজি পালানে এনেকৈ ধৰণে তোমালোকে কৰিব লাগিব এতিয়া কি হ'ল আমাৰ লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইডে আমাৰ ইকুৱেল দেখাব লাগে গতিকে আমি সমান দেখাই দিলো হৈ গ'ল ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সটটো তোমালোকৰ কি দিছে চোৱা ত্ৰিভুজ ABC ৰ কোণ বি সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক ওলোৱা এক্স্যাক্টলি সেম আমি আগৰ নিচিনাকৈ এনেকৈ কৰি সমকোণ ত্ৰিভুজটো বনাই লৈ গোটেই মানখিনি উলিয়াব লাগিব A B C ইয়াতে তোমাৰ কোণ বিটো সমকোণ কৈছে মই এটাও বনাইছো গতিকে যেহেতু A কোণ আৰু C কোণ সাপেক্ষে উলিয়াব লাগিব A কোণ সাপেক্ষে এডাল B হয় B তোমাৰ A টো সেমে হ'ব এডাল B হ'ব আৰু কোণ C সাপেক্ষে এডাল B হ'ব আৰু এডাল B হ'ব ঠিক আছে আমি মানবোৰ তেনেকৈ কৰি উলিয়াম খালি আগতে AC টো উলিয়াই ল'ব লাগিব P আৰু B আছে আমাক মানে অতিভুজৰ উলিয়াই ল'ব লাগিব এটা চোৱা দিয়া আছে tan a = 1/√3 ঠিক আছে tan a মানে কিমান মোৰ a কোণ সাপেক্ষে তোমাৰ এডাল p হয় এডাল b হয় গতিকে কি লিখিম bc/ab = 1/√3 ইকুৱেল টু কি k ধৰা হ'ল এটা bc ইকুৱেল কিমান ল'লো 1 লগত k ইনটু কৰিলে k আৰু ab ইকুৱেল তুমি কিমান পাবা √3k ঠিক আছে এটাকে পাইথাগোৰাছ উপপাদ্য মতে আমি উলিয়াই দিওঁ হাইপোটেনাজৰ পাইথাগোৰাছ উপপাদ্য মতে কি লিখিব পাৰিম AC² = AB² + BC² ঠিক আছে AC মানটো কেনেকৈ পাম স্কয়াৰডাল ইফালে গ'লে বৰ্গমূল হয় AB জেগাত কি পাম √3k হোল স্কয়াৰ তাৰপৰা প্লাছ BC মানটো কিমান পাম k² এতিয়া √3 যদি তুমি কোৱা কিমান 3 হ'ব আৰু k কৰিলে k² আৰু ইফালে k² এটা থাকিলে তাৰমানে কিমান পাম 4k² আৰু 4 ৰ বৰ্গমূল কিমান 2 আৰু k² বৰ্গমূল k এটাকে AC ইকুৱেল কিমান পালো 2k পাই গলো ঠিক আছে এতিয়া মই মানকেইটা এডখতে এইটো সাইডে উলিয়াইছো চাবা কি মান লাগে আমাক cos a cos c sin a sin c গোটেইটা লাগে উলিয়াই দিম এতিয়া sin a টো তোমাৰ কিমান হ'ব sin a কাৰণে ত্ৰিভুজটো আকবাৰ বনাই লৈছো মই a b c এতিয়া ইয়াতে চোৱা sin a কাৰণে কি হ'ব p/b এডাল মোৰ p হয় আৰু এডাল h হয় p/h তাৰ মানে bc/ac bc কিমান পালো bc মানে k আৰু ac মানে কিমান 2k এতিয়া কিমান হ'ব হাফ ঠিক আছে আকৌ sin c টো কোন c সাপেক্ষে কি হ'ব এই কোন c সাপেক্ষে এডাল হ'ব মোৰ কাৰণে p আৰু h ডাল সেমে থাকিব গতিকে কিমান হ'ব ab/ac ab কিমান আছে √3k আৰু ac কিমান আছে 2k কাটি দিয়া মানে √3/2 ঠিক আছে তেনেকে cos a কাৰণে a কোণৰ সাপেক্ষে মোৰ এডাল b হ'ব আৰু h ডালটো ওলাই আছে গতিকে ab/ac ab কিমান পালো √3k আৰু ac কিমান পালো 2k k কাটি দিয়া √3/2 আৰু cos c আৰু এই cosৰ কাৰণে এডাল b হ'ব এই কোণ c সাপেক্ষে এডাল b হ'ব b আৰু h টো সেমে হয় গতিকে তোমাৰ কি হ'ব bc/ac কিমান পাম bc মান k আৰু ac মান যে 2k কাটি দিয়া কিমান হ'ব এটাকে আমি এটা উলিয়াই দিম আমাক যোনটো উলিয়াবলৈ কৈছিলে sin a cos c plus cos a sin c গতিকে sin a মান কিমান পালো হাফ cos c কিমান পালো হাফ তাৰপৰা cos a কিমান পালো √3/2 আৰু তোমাৰ sin c কিমান পালা √3/2 ঠিক আছে গতিকে এইটো পন কৰিলে কিমান হাফ হাফ দুটা পন কৰিলে 1 আৰু তলত হ'বগে 4 2 to the 4 ইয়াতে 2 to the 4 আৰু √3² হৈ যাব এইটো কিমান পাবা 1/4 প্লাছ এইটো ৰুটডাল উঠি যাব 3 4 যেহেতু তোমাৰ লসাগু প্ৰয়োজনে নাই 4 4 দুটাটা আছে 4 1 + 3 কিমান হ'ব তোমাৰ 4 4 কেনসেল কৰি দিয়া কিমান পাবা 1 পাবা ঠিক আছে আমাৰ 2 নম্বৰটো তোমাৰ উলিয়াবলৈ কৈছিলে cos a minus cos c minus sin a into sin c
ঠিক আছে এটা cos a তুমি কিমান জানা √3/2 ইনটু cos c কিমান আছে হাফ মাইনাস sin a টো কিমান আছে হাফ আৰু sin c টো কিমান আছে √3/2 এই মানকেইটা আমি ওপৰত লিখিছো দেই ইয়াৰ পৰা চাই মই বহাই আছো গতিকে ইয়াতে তোমাৰ কিমান হ'ব 2 2 4 আৰু 1 ৰ লগত √3 ইনটু কৰিলে √3 আকৌ ইয়াতো কিমান হ'ব 1 ইনটু √3 2 2 4 কেনসেল কৰিলে কিমান হ'ব 0 এনেকৈ কৈ তুমি উত্তৰবোৰ উলিয়াব পাৰিবা প্ৰথমে তুমি অনুপাতকেইটা উলিয়াই ল'বা তাৰপৰা মানবোৰ বহাই দিলে আমি আনসাৰকেইটা পাই যাম এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 10 টো কি দিছে চোৱাচোন 10 টো দিছে ত্ৰিভুজ PQR ৰ কিউ কোণ সমকোণ আৰু PR + QR = 25 আৰু PQ = 5 cm sin p cos p আৰু tan p মান এনেকুৱা এটা আমি উদাহৰণত কৰিছিলো এক্স্যাক্টলি সেম আমি আকৌ কৰিবলৈ দিছে গতিকে ইয়াতে মই ত্ৰিভুজটো বনাই লৈছো এইটো চোৱা ত্ৰিভুজ PQR ৰ কিউ কোণ সমকোণ PQR ঠিক আছে ইয়াতে আমাক দিয়া আছে যদি দিয়া আছে লিখি লওঁ আমি given PR + QR = 25 দিয়া আছে ঠিক আছে আৰু PQ সমান 5 cm বুলি দিয়া আছে ঠিক আছে এতিয়া আমি কি কৰিম যে তোমাৰ আমাৰ যোনটো বাহুৰ মান নাই আমি আসলে হেতু ইয়াতে উলিয়াব লাগিব এটো কেনেকৈ কৰিম চাবা এই PR টো মই এনেকৈ কৰি লিখি দিব পাৰো না PR = 25 - QR এটো মানে যেতিয়া আমি পাইথাগোৰাছ উপপাদ্য প্ৰয়োগ কৰিম তাত বহাম মানে মান ঠিক আছে এতিয়া আমি কি লিখিম পাইথাগোৰাছ উপপাদ্য মতে এতিয়া অতিভুজ ভূমি আৰু উন্নতি কোণকেইটা তোমালোকে গম পাইছানে পাইথাগোৰাছ উপপাদ্য মানে কি হ'ব এটো PR ² = কি হ'ব PQ ² + QR ² এটা অতিভুজ স্কয়াৰ ইকুৱেল তোমাৰ ভূমি স্কয়াৰ + উন্নতি স্কয়াৰ যেহেতু মই ইয়াতে PR মানটো জানো কি আছে এটো 25 - QR এটো লিখিম হ'ব আৰু PQ কিমান আছে 5 লিখিলো আৰু আমি QR মানটো এবাৰ উলিয়াই দিব পাৰিম একৰ পৰা বুলি লিখি দিবা কাৰণ একৰ পৰাই মই এই পাৰ্টটো বহাইছো ইয়াতে এটো আমি এটা a - b হোল স্কয়াৰ ফৰ্মুলাত কৰিলে কি হ'ব 25 স্কয়াৰ - 2 * 25 * QR মানে 2ab - 2ab + b স্কয়াৰ মানে কিমান q স্কয়াৰ আৰু 5 5 কিমান 25 আৰু এটো তোমাৰ কিমান হ'ব প্লাস QR স্কয়াৰ ঠিক আছে 25ক বৰ্গ কৰিলে কিমান হয় 625 আৰু 2 25 50 50 QR আৰু ইফালে QR স্কয়াৰ কেনসেল যাব সেম সাইন যদি সমান চিহ্ন দুটা সাইডে একে টার্ম থাকে আৰু একে চিহ্ন থাকে তেনেহলে কেনসেল যায় হেলে তোমাৰ 25 ঠিক আছে এটা মই কি কৰিলে 25 টো এফালে লৈ নিবা আৰু এটো এফালে লৈ যাবা তাৰ মানে QR টো উলিয়াবলৈ তেতিয়া আমাৰ সুবিধা হ'ব নাম্বাৰখিনি নাম্বাৰ ফালে নিলে কিন্তু মই লিখোতে -50 QR টো সমান চিহ্ন বিপৰীতে গ'লে প্লাস হৈ যাব 50 QR টো এফালে লিখিছো যেহেতু ইয়াৰ মান QR উলিয়াব লাগিব আৰু 625 - 25 বগিলে 25 বগত প্লাস আছে সমান চিহ্ন বিপৰীত দিশত গ'লে মাইনাস হ'ব ঠিক আছে 625 পৰা 25 বিয়োগ কৰিলে পাম মই 600 এফালে থাকিলে 50 QR = উলিয়াই দিয়া কিমান হ'ব 50 ৰ লগত পূৰণ হৈ আছে QR টো গতিকে এইটো সাইডে সমান চিহ্ন বিপৰীত সাইডে আহিলে হৰণ হ'ব 5 12 12 অৰ্থাৎ QR = মোৰ কিমান হ'ল সৰি লিখিব লাগে QR = তোমাৰ কিমান হ'ব মোৰ QR = হ'ব 12 cm গতিকে একৰ পৰা মই এই PR টো উলিয়াই দিব পাৰো নে PR = কিমান হ'ব QR = 25 - কি QR আছে QR জাগাত 12 গতিকে 25 পৰা 12 বিয়োগ কৰিলে পাবা 13 cm গতিকে গোটেই বাহুকেইটা পাই গলো গতিকে আমি ইয়াৰ মান উলিয়াই দিম মানকেইটা উলিয়াবলৈ কৈছিলে প্ৰথম কৈছে sin p উলিয়াবলৈ আছে sin p ত্ৰিভুজটো যেহেতু বহুত ওপৰত আছে মই আকৌ এবাৰ আঁকি দিছো PQR sin p মানে এই কোণটো সাপেক্ষে তোমাৰ এডাল কি হ'ব p হ'ব বিপৰীতত আছে না এডাল h গতিকে মই পাই যাম QR বাই তোমাৰ PR QR মানটো কিমান পালো 12 পালো আৰু PR টো কিমান ওলালে 13 গতিকে ওলাই গ'ল 13/12 আকৌ cos p টো কি এই p কোণ সাপেক্ষে এডাল হ'ব b আৰু এডাল হ'ব h গতিকে PQ বাই PR এতিয়া PQ কিমান হ'ব PQ টো 5 বুলি দিয়া আছে আমাৰ প্ৰশ্ন মতে তো PR h ডাল আমি উলিয়ালো কি 13 ঠিক আছে এনেকৈ 10 উলিয়াব লাগে 10 p টো উলিয়াবলৈ হ'লে কি 10 ৰ কাৰণে ফৰ্মুলা আছে p বাই b এডাল তাৰ মানে QR বাই PQ QR বাই PQ QR টো তোমাৰ কিমান পালা QR 12 আৰু PQ কিমান আছে 5 হৈ গ'ল এনেকৈ কৰি তোমালোকে গোটেইকেইটা মান উলিয়াব পাৰিবা প্ৰথমে পাইথাগোৰাছ উপপাদ্যৰ পৰা তোমালোকে মানকেইটা উলিয়াই ল'বা আৰু তাৰপৰা অনুপাতকেইটা উলিয়াই দিলে হৈ যাব ইয়াতে কোৱেশ্চন নম্বৰ 11 টো কি দিছে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা ইয়াতে প্ৰথম প্ৰশ্নটো কি আছে tan a মান সদায় 1 তকৈ সৰু এতিয়া 1 তকৈ সৰু নে ডাঙৰ প্ৰথমে আমি ইয়াৰ অনুপাতটো চাই লওঁ tan a টো কি হয় লম্ব বাই ভূমি মানে p
p/b হয় হা ঠিক আছে এতিয়া কথাটো হ'ল সমকোণী ত্ৰিভুজ এটা ক্ষেত্ৰত মোৰ এডাল ধৰা লম্ব p এডাল b আৰু এডাল মোৰ অতিভুজ হা ইয়াতে কি হয় লম্বডাল যিমাৰি তোমাৰ দীঘল ধৰা মই এনে মান এটা লৈছো লম্বডাল বোলে তোমাৰ ললো 12 বোলে আৰু ভূমি ললো যিমাৰি মই তোমাৰ ভূমিডালো কেতিয়াবা দীঘল হ'ব পাৰে এতিয়া ললো বোলে মই তোমাৰ 25 এতিয়া মই হৰণ যদি কৰি চাওঁ কিমান হ'ব দশমিক দিব লাগিব দেখোন এইটো এতিয়া তোমাৰ শূন্য আহিলে তেতিয়া তোমাৰ ধৰা কিমান বাৰ যাব 7 বাৰ মান যাব আৰু এতিয়া 0.7 এনেকুৱা ধৰণৰ কিবা টাৰ্ম এটা ওলাব হয় নে নহয় গতিকে কি হ'ল এইটো বা একতকৈ সৰু হ'ল কিন্তু কথাটো হ'ল সদায় যে তোমাৰ ভূমিডাল ডাঙৰ হ'ব বা লম্ব সৰু হ'ব সেইটো কথা নহয় কেতিয়াবা এনেকুৱা হয় লম্বডালোতো দীঘল হ'ব পাৰে বোলে লম্ব 12 হ'ল আৰু বোলে ভূমি কি বুলি কয় ভূমি 12 হ'ল আৰু লম্ব তোমাৰ 25 হ'ল হৰণ কৰি চোৱাচোন 12 25 হৰণ কৰি চাল 12 দুগুণ 24 4 পৰা 5 গ'লে তাৰমানে কি হ'ল এইটো তোমাৰ 2 পইণ্ট সামথিং ওলাল তাৰমানে কি একতকৈ ডাঙৰ ওলাই গ'ল নাই সেইটোৱে তাৰমানে তোমাৰ যোনটো 10ৰ মানটো একতকৈ সৰু বুলি কথা নাই তাৰমানে তোমাৰ ডাঙৰো আমি পাব পাৰো সেইটো কথা কৈছে আৰু তোমালোকে এখন টেবুলখন চালে গম পাবা যোনটো 0 পৰা 90 ডিগ্ৰী মানবোৰত তাত চালে ধৰা পৰে যে একতকৈ ডাঙৰো কিছুমান মান পোৱা যায় এনেকৈ বেলেগ বেলেগ যেতিয়া আমি 30 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী কাৰণে চেক কৰিম গতিকে একতকৈ সৰু হ'ব নোৱাৰে এইটো একতকৈ ডাঙৰ হ'ব তোমালোকে নিজে উলিয়াই চাব পাৰা লম্বডাল কেতিয়াবা দীঘলো হ'ব পাৰে কেতিয়াবা চুটিও হ'ব পাৰে ইয়াত লম্ব বাই ভূমি দিছো মানে কি হ'ল যদি কেতিয়াবা ভূমিডাল দীঘল হয় তেতিয়া বাৰু তুমি একতকৈ সৰু মান পাই যাবা ভূমি যদি ডাঙৰ হয় লম্বতকৈ কিন্তু কেতিয়াবা লম্বডালোতো বেছি দীঘল হৈ যাব পাৰে আৰু ভূমিটো কম হ'ব পাৰে মানটো তেতিয়াতো তুমি একতকৈ ডাঙৰ পাবা ন সেই কথাটো কৈছে গতিকে এইটো ভুল দিছে আৰু একতকৈ সৰু হ'ব নোৱাৰে ডাঙৰে হ'ব a কোণৰ মানৰ বাবে sec a = 12/5 এতিয়া সেকৰ তোমাৰ ফৰ্মুলাটো চোৱা কি দিছে সেকৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছে সেক মই লিখি থৈছো অতিভুজ বাই ভূমি মানে h/b হ'ল ঠিক আছে এতিয়া কথাটো হ'ল দিছে 12/5 এতিয়া সদায় সমকোণ ত্ৰিভুজৰ কথা মনত ৰাখিবা অতিভুজডাল আটাইতকৈ দীঘল বাহু হয় অতিভুজডাল আৰু তোমাৰ কি হয় ভূমি আৰু উন্নতি তাতকৈ সৰুৱে হ'ব লাগিব এতিয়া ইয়াত তেন্তে মোৰ কি দিছে অতিভুজডাল মোৰ ইয়াত তোমাৰ 12 আৰু ভূমি কিমান 5 তেন্তে ঠিকে আছে অতিভুজডালটো ডাঙৰে দিছে ন ভূমিডাল সৰু দিছে গতিকে এইটো তোমাৰ শুদ্ধ হ'ব ঠিক আছে তাৰপৰা 3 নম্বৰটো চোৱা cosecant of angle a সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা সেইটো ভুল cosecantৰ কাৰণে আমি লিখো cosec a ঠিক আছে তোমালোকক মই শিকাইছিলো আগৰ ক্লাছত আমি cos a কাৰ কাৰণে লিখো cosine a লিখো আৰু যোনটো ফৰ্মুলাটো কি আছিল b/s অৰ্থাৎ তোমাৰ ভূমি বাই আমাৰ অতিভুজ সেইটো হ'ব তাৰপৰা 4 নম্বৰটো কি দিছে চোৱা গতিকে এইটো অসত্য হ'ল বাৰু 3 নম্বৰটো 4 নম্বৰটো আছে cot আৰু a ৰ পূৰণফল হ'ল cot a এইটো ভুল হ'ব কেলে তোমালোকৰ মনত আছে a কোণৰ কটেনজেন্ট অনুপাত তাৰমানে কি আমি cot a মানে কি অনুপাত উলিয়াও বাহুৰ অনুপাতবোৰ উলিয়াও হেতৰ a কোণ সাপেক্ষে যোনবোৰ বাহু থাকে বাহুবিলাকৰ আমি অনুপাতটো cot a বুলি কওঁ a আৰু cot ৰ পূৰণ কৰি পাওনি নহয় না গতিকে এইটো অসত্য তাৰপৰা লাষ্টটো কি দিছে কোনো এটা কোণ থিটাৰ বাবে sin θ = 4/3 সাইনৰ ফৰ্মুলা কি আছে লম্ব বাই অতিভুজ ঠিক আছে লম্ব বা উন্নতি বুলি ক'ব পাৰা এতিয়া ইয়াত কথাটো হ'ল মোৰ লম্ব কিছে 4 অতিভুজ কিছে 3 মই কি কৈছিলো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজৰ আটাইতকৈ দীঘল বাহু হ'ব লাগিব ইয়াতে অতিভুজডাল 3 দিছে আৰু লম্বডাল কিমান দিছে লম্বডাল 4 দিছে মানে কি লম্বডাল বেছি দীঘল দিছে গতিকে এইটো ভুল হ'ব সেইবাবে এইটো হ'ব তোমাৰ অসত্য ঠিক আছে এনেকৈ কৰিব লাগিব তোমালোকে ইয়াতে মই সাইডতে তোমালোকৰ লিখি দিছো এইটো কটা চিন দিয়া মানে অসত্য গম পাবা ৰাইট চিন দিয়া মানে সত্য এনেকৈ তোমালোকে এইখিনি কৰিব লাগিব আৰু তোমালোকৰ যি কিবা ডাউট আছে মোক কমেন্ট সেকশনত জনাব পাৰিবা নেক্সট ক্লাছত আমি নতুন টপিক এটা ডিসকাস কৰিম